মৰিগাঁৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ। মৰিগাঁৱৰ গান্ধী ভৱনৰ প্ৰাংগণত এই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি জুবিন গাৰ্গক অতি সোনকালে ন্যায় প্ৰদানৰ দাবী কৰে। সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এই বিক্ষোভৰ কাৰণ এটাই, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। জুবিন গাৰ্গৰ যি ৰহস্যময় মৃত্যু, সেই মৃত্যুৰ SIT অসম চৰকাৰে এখন SIT গঠন কৰিছে। SITখনে এতিয়ালৈকে কিমান দূৰ আগবাঢ়িছে? আজি ইমান দিন 25টা দিন পাৰ হৈ গ'ল, এতিয়ালৈকে তেওঁলোকে দোষী কোন, কি কাৰণে কেনেধৰণে জুবিন দাৰ হত্যাহে হৈছিল নে কি হৈছিল, আজিলৈকে খোলাকৈ অসমৰ ৰাইজে জানিব পৰা নাই। আমাৰ এটাই দাবী, জুবিন দাৰ প্ৰতিটো ৰহস্যময় ঘটনাৰ আমি জানিব পাব লাগিব, অসমৰ ৰাইজে জানিব লাগিব, আৰু জুবিন দাৰ যিসকল দোষী উচিত কঠোৰতম কঠোৰ শাস্তি পাব লাগিব। আৰু আমাৰ যি সদৌ অসম ছাত্ৰ সন্থাই জুবিন দাৰ ন্যায়ৰ কাৰণে যি পৰৱৰ্তী কাৰ্যসূচী আমাক দিছে, আমাৰ 19 তাৰিখে আছে আমাৰ বন্তি প্ৰজ্বলন, 23 তাৰিখে আছে ন্যায় সমদল। আৰু আপোনালোকৰ মাধ্যমৰ ফালৰ পৰা আমি সমগ্ৰ মৰিগাঁওবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে যাতে আমাৰ লগত আহি সহযোগ কৰেহি। আৰু আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যিমানখিনি কৰিব লাগে মৰিগাঁও জিলা ছাত্ৰ সন্থাই যিমানখিনি কৰিব লাগে, আজিৰ তাৰিখৰ পৰা আমি পণ লৈছোঁ, ন্যায়ৰ ক্ষেত্ৰত যি কৰিব লাগে আমি আগবাঢ়ি যাবলৈ, হাতে হাত ধৰি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আমাৰ সকলোৱে প্ৰাণৰ শিল্পীগৰাকী ৰহস্যময় যি মৃত্যু, সেইটো উচিত ন্যায় বিচাৰি আজি আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথম কথা, যিজন ব্যক্তিয়ে জীৱিত কালত সৰ্বস্ব উজাৰি দিছিল জাতিটোৰ কাৰণে, সেইজন ব্যক্তিৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হোৱাটো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যৰ বিষয়। কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৱে হৃদয়ত আছে আৰু সদায় থাকিব। জুবিন গাৰ্গ এটা নাম নহয়, জুবিন গাৰ্গ হৈছে এটা সত্তা। কাৰণ আমাৰ জাতীয় সম্পদগৰাকী যিটো ৰহস্যময় আচলতে মৃত্যু, আচলতে উচিত তদন্ত হ'ব লাগিব, আৰু তদন্ত পানী নসৰকা হ'ব লাগিব, আৰু কোনো যাতে দোষী যাতে সাৰি যাব নোৱাৰে, আৰু আমাক উচিত ন্যায় লাগিব। যেতিয়ালৈকে আমাৰ উচিত ন্যায় নাপাওঁ তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিব। কাৰণ প্ৰত্যেকজন যিসকল আছে অভিযুক্ত আছে ৰহস্যময় মৃত্যুত, ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, অমিত প্ৰভাই হওক বা শেখৰে হওক। কিন্তু আমি সিদিনাখন যিটো ঘটনা দেখিলোঁ, ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিসকল বিষয়ববীয়া আছে, যিসকলে জুবিনৰ যেতিয়া মৃত্যু হৈছে, পানীত যেতিয়া সাগৰত যেতিয়া ডুব গৈ আছিল, সেইখিনি সময়ত তেওঁলোকে হাঁহি খিকি আন্দিলি কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছিল। জুবিন গাৰ্গক যে উদ্ধাৰ কৰিব লাগে, আমাৰ জাতীয় সম্পদগৰাকীক যে উদ্ধাৰ কৰিব লাগে, সেই কথাটো তেওঁলোকে কিন্তু ভবা নাছিল। গতিকে তেওঁলোকক কিয় VIP ট্ৰিটমেণ্টলৈ অহা হৈছিল? তেওঁলোকক কিয় চুচৰাই আনিব নোৱাৰিলে? কিয় এতিয়া এই মুহূৰ্তলৈ তেওঁলোক গ্ৰেপ্তাৰ কৰিব পৰা নাই? গতিকে এওঁলোক যদিও দোষী, তেওঁলোকো সমানে দোষী। গতিকে তেওঁলোককো অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব। আমাৰ এটা কথা, কাৰণ প্ৰাণৰ শিল্পীগৰাকী আমাৰ যি ৰহস্যময় মৃত্যু উচিত আচলতে তদন্ত হ'ব লাগিব। আমি ছাত্ৰ সন্থাই আমি তেখেতৰ মৃত্যুৰ দিনাৰ পৰা অহৰহ আমি দাবী জনাই আহিছোঁ, আৰু উচিত ন্যায় পাবই লাগিব। কাৰণ ৰাইজৰ বুকুত আচলতে একুৰা জুই জ্বলি আছে। জুবিন গাৰ্গ বিহীন অসমখনৰ কথা কোনেও ভাবিব পৰা নাই। আমাৰ প্ৰাণৰ শিল্পীগৰাকী যে আমাৰ মাজত নাই, সেই কথাটো এতিয়াও আমি বিশ্বাস মানি ল'ব পৰা নাই। গতিকে তেনে প্ৰেক্ষাপটত আমাৰ ন্যায় আছে, সেই ন্যায় আমি উচিত ন্যায় পাব লাগিব। কাৰণ তেওঁলোকক VIP ট্ৰিটমেণ্ট দি আনিলে নহ'ব, সকলোকে বিশেষকৈ যিসকল দোষী কোনো যাতে সাৰি যাব নোৱাৰে, সেই কথাটো আমাৰ স্পষ্ট দাবী। হয়, যাতে আচলতে কোনো এইটো বৈঠকৰ প্ৰয়োজন নাই। কাৰণ জুবিনৰ ৰহস্যময় মৃত্যুত আমাৰ প্ৰত্যেকজন ৰাইজ শোকত ভাঙি পৰিছে বৰ্তমান সময়ত। গতিকে তেওঁ ন্যায়ৰ কাৰণে সমগ্ৰ প্ৰতিবাদ কৰিছে। তেওঁ তেখেতৰ পত্নীয়েও আচলতে বা ভগ্নীয়ে হওক, সকলোৱে তেওঁৰ বিৰুদ্ধে আচলতে উচিত ন্যায় বিচাৰি তেওঁলোকে ফেচবুকত লিখিব লগা হৈছে, টুইটাৰত লিখিব লগা হৈছে। গতিকে ন্যায় বিচাৰি প্ৰতিবাদ কৰিব লগা অতি দুৰ্ভাগ্যজনক বিষয়। আৰু আলোচনা আচলতে কোনো প্ৰয়োজন নাই। কাৰণ জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুত যিসকল আচলতে দোষী আছে, সেই দোষীসকল কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। কোনো যাতে আইন সুৰঙালৈ যাতে সাৰি যাব নোৱাৰে, সেই কথাটোৰ কাৰণে ইতিমধ্যে আমাৰ সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় নেতৃত্ববৰ্গই আচলতে জনাইছে, তেওঁলোকে স্থিতি স্পষ্ট কৰিছে, তেওঁলোকে যে আলোচনাত নবহে। কাৰণ জুবিন গাৰ্গ ৰাইজৰ শিল্পী আছিল, তেওঁলোকে গণশিল্পী আছিল। গতিকে ৰাইজে যিহেতু ন্যায় বিচাৰিছে, আৰু ৰাইজে যেতিয়ালৈকে আচলতে উচিত ন্যায় নাপাব আমাৰ প্ৰাণৰ শিল্পীগৰাকী, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। মৰিগাঁৱৰ পৰা শশীকান্ত ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।